অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শিৱসাগৰ বজাৰত কেঁচা মটৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,000 টকা, অধিকতম মূল্য 4,500 টকা, সৰিয়হ 5,000 টকা, 5,500 টকা, বেঙেনা 1,400 টকা, 1,600 টকা, মাটি দাইল 8,000 টকা, 8,400 টকা। হাউলি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 600 টকা, অধিকতম মূল্য 800 টকা, তিয়ঁহ 2,000 টকা, 2,500 টকা, ফুলকবি 700 টকা, 1,200 টকা, বেঙেনা 1,500 টকা, 1,600 টকা। খাৰুপেটীয়া বজাৰত কেঁচা জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3,500 টকা, অধিকতম মূল্য 3,800 টকা, আলু 1,100 টকা, 1,200 টকা, ৰঙালাও 1,000 টকা, 1,200 টকা, বিলাহী 700 টকা, 800 টকা। নলবাৰী বজাৰত গাজৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1,300 টকা, অধিকতম মূল্য 1,500 টকা, ৰঙালাও 1,200 টকা, 1,400 টকা, বিলাহী 1,000 টকা, 1,200 টকা, কেঁচা জলকীয়া 3,200 টকা, 3,500 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ইতিমধ্যে পৰিত্যক্ত জলাশয়সমূহ মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাৰ বহুতো অঞ্চল মীন পালন পুখুৰী হৈছে। এই মীন পালকসকলক একত্ৰিত কৰি জিলাকেইখনত গঠন হৈছে কেইবাটাও কৃষক উৎপাদক কোম্পানী অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী। নগাঁও জিলাৰ বেচামাৰী লালিকুটা অঞ্চলত গঠন হোৱা কৃষক উৎপাদক কোম্পানী হ'ল গেৰেকনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী। 23টা সৰু সৰু কৃষক গোটক সামৰি প্ৰায় 400 জন মীন পালকক লৈ গঠন কৰা এই কৃষক উৎপাদক গোটৰ উদ্দেশ্য ব্যক্ত কৰি জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। এই মীন পালকসকলক আমাৰ মহিলাসকলকো একগোট কৰি আমি যদি এটা কোম্পানী গঠন কৰি দিব পাৰোঁ বা যিকোনো অনুষ্ঠান, আগতে আছিলে কি কোঅপাৰেটিভ ছ'চাইটি আছিল বহু বছৰ আগলৈকে, 1976 বা তাৰ আগলৈকে কোঅপাৰেটিভ ছ'চাইটি, এইটো সমবায়, সেই সময়ত সমবায় আছিলে। কিন্তু আজিকালি সেই সমবায় কনচেপ্টটো এৰি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন কৰিলে আৰু সেই অৰ্গেনাইজেশ্যনৰ পৰা আজিকালি আকৌ গৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী কৰিলে। গতিকে এই যিটো কোম্পানী আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, এই কোম্পানীটো মই এনেকুৱাকৈ কৈছোঁ যে আমাৰ ৰিলায়েন্স কোম্পানী বা আমাৰ এইবিলাক টাটা বা বিৰলা এনেকুৱা যিবিলাক কোম্পানী আছে, সেই কোম্পানীৰ যিটো নিয়ম নীতি আৰু এই কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যনৰ নিয়ম নীতিও একেই। গতিকে এতিয়া যদি আমাৰ গোটেই এছিয়াৰ ভিতৰতে সেইদিনা কৈছে যে ধনী মানুহ হৈছে ৰিলায়েন্সৰ যিজন চেয়াৰমেন। গতিকে আমিও কিজানি আশা কৰিব পাৰোঁ, আমি ইমান ডাঙৰ নহ'লেও কিজানি জিলাখনৰ ভিতৰতে আটাইতকৈ ধনী মানুহ কোন, যে গেৰেকনি ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানীৰ চেয়াৰমেনজন আটাইতকৈ ধনী মানুহ। গতিকে তেনেকুৱা কিজানি আমি এটা আশা কৰিব পাৰোঁ। কাৰ জৰিয়তে জানেনে? এই যে আপোনালোকৰ যিটো ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ যিবিলাক 400 বুলি ক'লে এখেতে আমাৰ গুলজাৰে, যে 400 বা 450 যিয়ে নহওক, এই যিখিনি ফাৰ্মাৰ্ছ আছে, এই ফাৰ্মাৰ্ছখিনি যদি একেলগে থাকি যদি তেওঁলোকে কাম কৰে,
তেওঁলোকে যদি মাছ উৎপাদন কৰে আৰু যদি বিজ্ঞানসন্মতভাৱে কৰে, তেওঁলোকে যদি যিখিনি বিক্ৰী কৰে, এই বিক্ৰীৰ ক্ষেত্ৰত যদি তেওঁলোকে কোনো অসুবিধা নাপায়, কাৰণ তেওঁলোকে আমাৰ সাধাৰণতে কি হয়, ধান খেতি বা কিবা খেতিৰ ক্ষেত্ৰত আমি কি কৰোঁ, আমাৰ সাধাৰণতে মূল্যটো পোৱা নাযায়, ভাল মূল্য পোৱা নাযায়। কিন্তু মাছৰ ক্ষেত্ৰততো আপোনালোকে ভাল মূল্য বৰ্তমান পাই আছে। আমি বাটত আহোঁতে সুধিছোঁ যে ভকুৱা মাছৰ কেজি 280 টকা মানে পাৰ কেজি পাইছে, 280 টকা ফাৰ্মাৰ্ছ গেটত এটা ভাল প্ৰাইচ, কিন্তু এইটো বেয়া নহয়। গতিকে এইটো গৈ আমি গুৱাহাটীত মানে এইটো 400 টকাত কিনি খালেও বেয়া নহয়, কাৰণ এটা মাছ এনেকৈ গৈ মেলি মাৰ্কেটিং দি লেবাৰ দি মেলি এডিট কৰিলে 100-120 টকা পাৰ কেজি এটা খৰচ আহি যায়, তেওঁৰ প্ৰফিট থাকিব লাগে। গতিকে 280 টকা যদি 180 টকাত বিক্ৰী কৰিলেহেঁতেন, মানে ডাঙৰ মাছ এটা 1.5 কেজি, তেতিয়া কিন্তু আমাৰ বেছি প্ৰফিট নাথাকিলেহেঁতেন। গতিকে আমাৰ এই যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীটোৰ উদ্দেশ্য হৈছে কি, আপোনালোকে যিটো উৎপাদিত মূল্য, তাৰমানে উৎপাদন কৰোঁতে 1 কেজি উৎপাদন কৰোঁতে কিমানমান খৰচ পৰে, আমাৰ চৰকাৰী হিচাপ মতে প্ৰায় 79 ৰুপিজ, তাৰমানে 80 টকা 1 কেজি মাছ উৎপাদন কৰোঁতে খৰচ পৰে। গতিকে এইখিনি যদি আপোনালোকে অন্ততঃ 200 টকাত বিক্ৰী কৰিব পাৰে, ডাঙৰ মাছ হ'লে অলপ খৰচটো বেছি হয়, 2 বছৰ ৰাখিব লাগে কাৰণে অলপ খৰচটো বেছি হয়, প্ৰায় 100 টকা পৰি যায়। গতিকে যদি 280 টকাত বিক্ৰী কৰে 100 টকা উৎপাদন কৰি, তেতিয়াহ'লে এইটো এটা খুব ভাল মানে প্ৰাইচ আপোনালোকে পাই আছে। আৰু এটা কথাই লক্ষ্য কৰিছোঁ যে আমি মাছৰ দামটো এটা মানে কি কৰিব পাৰিছোঁ, এটা নিৰ্দিষ্ট দামৰ ৰেঞ্জৰ ভিতৰত ৰাখিব পাৰিছোঁ। এতিয়াও গুৱাহাটীত আমি 350-400 টকাৰ বেছি যোৱা নাই, বা এইখিনি ৰেমতে মানে মাছখিনি আমি পাই আছোঁ তাৰমানে। কিন্তু আমাক সিদিনাখন কৈছে যে যোৱা 5 বছৰত মাছৰ দাম সাংঘাতিকভাৱে বাঢ়া নাই তাৰমানে, কিন্তু আপোনালোকৰ উৎপাদন ব্যয়টো অলপ বাঢ়িছে, খাদ্যৰ দাম প্ৰত্যেক বছৰে বাঢ়ি গৈ আছে। গতিকে যদি আমি এই সমবায় ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ জৰিয়তে ইয়াত যদি এটা খাদ্য মিল, মই কথাটো কৈছোঁ, খাদ্য মিল এটা যদি আমি স্থাপন কৰিব পাৰোঁ, আপোনালোকৰে কেতিয়াবাতো কিছুমানে ইয়াতে সৰিয়হ খেতি কৰিছে, সেই সৰিয়হ মিল এটা যদি বহাই দিব পাৰোঁ, ইয়াত সৰিয়হখিনি ধৰক ইয়াত পেৰি তেলখিনি আপোনালোকে হেৰি কাৰণে লৈ গ'ল, আজিকালি 2 নম্বৰী তেল হয়। গতিকে ইয়াত যদি তেলখিনি তাৰমানে আমাৰ কোম্পানীটোৰ জৰিয়তে যদি আমি তেল উৎপাদন কৰিব পাৰোঁ, আৰু তাৰ যিখিনি খলিহৈ, সেই খলিহৈখিনি প্ৰয়োগ কৰি যদি আমি খাদ্য উৎপাদন কৰিব পাৰোঁ, কাৰণ আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমি যে ভাসমান খাদ্য যে দিওঁ ফ্লটিং ফিড, এই ফ্লটিং ফিডৰ দামটো বহুত বেছি। কিন্তু এটা কথা লক্ষ্য কৰিব যে আমাৰ ৰৌ, বাহু, মিৰিগা এইবিলাক মাছৰ কাৰণে প্ৰটিন পাৰ্চেণ্টেজ আমাৰ 20% প্ৰটিন হ'লে আমাৰ কাৰণে বহুত বেছি হৈ যায়, তাৰমানে তাতকৈ বেছি নালাগে তাৰমানে গোটেই বস্তু, কাৰণ ই অকল খাদ্যৰ ওপৰত 100% নিৰ্ভৰ নকৰে। পানীত তাৰমানে যিখিনি প্লেংটন আছে, এই প্লেংটনখিনিও তেওঁলোকৰ কাৰণে বহুত মানে দৰকাৰ হয়। আৰু খাদ্য যেতিয়া দিম, এই অপচয় হোৱা খাদ্যখিনিয়ে কি কৰিব, পানীত তাৰমানে দেখিব, য'ত খাদ্য দিয়া পুখুৰী আপুনি ভালকৈ গম পাব, তাত তাৰমানে পানীখিনি সেউজীয়া বা নীলা ৰকমৰ হৈ গৈছে, তাৰমানে তাত ইনডাইৰেক্টলি প্লেংটনো প্ৰডাকশ্যন হৈ গৈছে। মীন পালকসকলৰ উৎপাদন বৃদ্ধিৰ বাবে ইতিমধ্যে পুখুৰীবোৰত সংলগ্ন কৰা হৈছে সৌৰশক্তি চালিত উত্তোলক পাম্প। দৈনিক কোনো খৰচ নোহোৱাকৈ নিৰৱচ্ছিন্নভাৱে পানীৰ যোগান ধৰিব পৰা এই সৌৰশক্তি চালিত পাম্পৰ ব্যৱহাৰ সন্দৰ্ভত নগাঁও জিলা মীন বিভাগৰ কাৰিকৰী পৰামৰ্শদাতা বিদ্যুৎ বিকাশ মেধিয়ে এনেদৰে কয়। আপুনি ইয়াৰ অঞ্চলৰ প্ৰায়বিলাক পুখুৰীতে এই হিচাপত আপুনি ছলাৰৰ যোগেদি পানী মানে নিয়মিত, তেওঁলোকে যিহেতু আমাৰ পুখুৰীত প্ৰায় 5 ফুটৰ পৰা 6 ফুট পানী থাকিব লাগে, বিশেষকৈ এতিয়া এই বছৰ বৰষুণ যথেষ্ট কম হৈছে নগাঁও জিলাত, তো পানীখিনি তেওঁলোকে যিটো আমাৰ নিৰ্দিষ্ট জোখত থাকিব লাগে সেইটোৰ কাৰণে ছলাৰ প্ৰায়বিলাক পুখুৰীতে ব্যৱহাৰ কৰে। প্লাছ আপোনাৰ যিটো আমাৰ অক্সিজেনৰ লেভেলটো পানীত থাকিব লাগে, তাৰ যোগেদি তেওঁলোকে যেতিয়া পানীটো পুখুৰীবিলাকত সিঁচি থাকে, তেতিয়া যিটো এৰিয়েশ্যন হৈ অক্সিজেনৰ লেভেলটো মেইনটেইন হোৱাত মানে সহায় হয়। সেইটো কাৰণে আপুনি এই অঞ্চলৰ প্ৰায়বিলাক পুখুৰীতে এনেকুৱা মানে ছলাৰ ছিষ্টেমৰ যোগেদি পানী যোগান আঁচনিৰ ব্যৱস্থা কৰা দেখা পাব। এনে ধৰক কেইবিঘামান পুখুৰীৰ ক্ষেত্ৰত এটা ছলাৰৰ প্ৰয়োজন হয় বাৰু? তেওঁলোকে প্ৰায় ব্যক্তিগতভাৱে 5 বিঘামানৰ পুখুৰীত এটা ছলাৰ ৰাখিছে তেওঁলোকে, খৰালিও যাতে পানীৰ অভাৱটো অনুভৱ নহয়। আৰু যেতিয়া ধৰক অক্সিজেনৰ যেতিয়া প্ৰব্লেম হয়, তেতিয়া তেওঁলোকে ধৰি লওক আপুনি দেখা পাবই মোৰ পিছত এনেকৈ এৰিয়েশ্যনৰ যোগেদি তেওঁলোকে মেইনটেইন কৰে। আৰু গতিকে ধৰক এনে কিমানমান ছলাৰ ইয়াত আছে বাৰু? এই অঞ্চলত মিনিমাম 100ৰ ওপৰত আপোনাৰ ছলাৰ দেখা পাব আপুনি পুখুৰীবিলাকত। গতিকে মীন পালকসকল নিশ্চয়কৈ উপকৃত হৈছে। হয়। আৰু আপুনি কি পৰামৰ্শ দিব বিচাৰে আমাৰ মীন পালকসকলক যিবিলাকৰ ছলাৰ নাই বৰ্তমানো? মই এটাই ক'ব বিচাৰিম, যদি তেওঁলোকে ব্যক্তিগতভাৱে নোৱাৰেও, তো 2-3জনে মিলি এটা ছলাৰ যদি কৰি লয়, তেওঁলোকৰ খৰালিটো সুবিধা হ'ব,
আৰু প্লাছ তেওঁলোকৰ যিটো আমাৰ অক্সিজেনৰ লেভেলটো সেই লেভেলটো মেইনটেইন কৰাত সহায় হ'ব আৰু চৰকাৰেও তেনেকুৱা বিশেষ আঁচনি কিছুমান থাকেই আৰু তেওঁলোকে যোগাযোগ কৰিব পাৰে এনে সৌৰশক্তি চালিত পাম্প ব্যৱহাৰ কৰি লাভৱান হৈছে নগাঁও জিলাৰ গেৰেকনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ অংশীদাৰ সদস্য মফিজুদ্দিন নিজৰ প্ৰায় 20 বিঘাৰ পুখুৰীত পানী যোগানৰ ব্যৱস্থা কৰি লাভৱান হোৱা এই প্ৰগতিশীল মীন পালক মফিজুদ্দিনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় কেইবছৰ ধৰি মীন পালনৰ লগত জড়িত আছে খেতি বাতিৰ লগতো জড়িত নেকি বাৰু খেতি বাতি আগত কৰিছিলোঁ এতিয়া ধৰক পানী বেছি হৈ যায় আমাৰ ফালে সেইকাৰণে এতিয়া খেতি বাতি অলপ কমি গৈছে মানে বাম মাটি নাই ফিচাৰী আজিকালি ছবি দিছে ময়ো সেইটো হিচাপত ফিচাৰী ব্যৱহাৰ কৰি আছোঁ চব মাটি আপোনাৰ সেই ফিচাৰীটোতো সোলাৰ ব্যৱহাৰ কৰিছে সোলাৰৰ ব্যৱস্থা আছে খৰালিও আপুনি পানী দিব পাৰে পাৰি এনে এই যে ধৰক আপোনাৰ প্ৰায় 18-19 বিঘা মাটিত পুখুৰী আছে তাৰ পৰা এনে আপোনালোকে বছৰেকত কিমানমান টকা আয় কৰিব পাৰে 6-7 লাখ মান টকা আহে অনুমান 6-7 লাখ মান টকা আয় কৰিব পাৰে খৰচ বাদ দি কিন্তু ধান খেতি বা অন্যান্য ইমান টকা আহিলে তেনে নাই কোনো দিন অহা নাই সেই হিচাপত আপুনি ধৰক মাছ পালন কৰি লাভান্বিত হয় বুলি ভাবো নিশ্চয় লাভান্বিত হৈছোঁ এনে কি প্ৰজাতিৰ মাছ আপোনালোকে কৰে খেতি সব মাছে আমি পালন কৰোঁ ডাঙৰ মাছ কৰে নে সৰু মাছ কৰে নাই মই সৰু কৰোঁ ডাঙৰো কৰোঁ মোৰ নিজৰ হেডচাৰী আছে মোৰ হেডচাৰী আছে মাছৰ পোনা উৎপাদন কৰোঁ গতিকে পোনা উৎপাদন কৰিলে আপুনি এই যিটো গাভিনী মাছ সেইখিনি ডাঙৰ মাছ হ'লে আপোনাৰ উৎপাদনটো বেছি হয় সেইটো কথা মানুহবিলাকে গম পাইছে নিশ্চয় গম পাইছে আৰু এই যে ধৰক বছৰেকত যে ৰাখি থৈ দিয়ে যে ড্ৰপ পোনা কয় সেই ড্ৰপ পোনা আপুনি ৰাখে নেকি বাৰু এনেই মই নাৰাখোঁ মানে কেপাচিটি মোৰ কম মানে এজন মানুহে চব কৰে বাকীবিলাকে কি কৰিব গতিকে মই খালি মাছ বনাওঁ আৰু পোনা প্ৰডাকশ্যন কৰোঁ খালি বেলেগবিলাককো আপুনি পৰামৰ্শ দিওঁ কিন্তু এনেই ধৰক ৰৌ বাহু কিমানমান ওজনৰ আপুনি প্ৰজনন কৰে বাৰু 1 কেজিৰ পৰা 2 কেজি আধা কেজিৰ তলত নাই মোটামুটি মানে সৰু মাছখিনি মানে ধৰক মোটামুটি 2-2.5 কেজি ডাঙৰ মাছ হ'লে আপোনাৰ প্ৰডাকশ্যনটো ডাঙৰ হ'ব পোনাটো ডাঙৰ হ'ব মানুহে নিবলৈ হেৰি কৰিব চেষ্টা কৰিব ডাঙৰ মাছ কৰে হয় গতিকে কি মাহত আপোনালোকে আৰম্ভ কৰে মাছৰ পোনাটো এনে বেলেগ আপোনাৰ ফেব্ৰুৱাৰীত কিন্তু মই আচলতে মাৰ্চৰ পৰা আৰম্ভ কৰোঁ তাৰ কাৰণে ধৰক আপুনি গাভিনী মাছখিনি কিবা যত্ন লয় নেকি নিশ্চয় যত্ন লওঁ জানুৱাৰীৰ আগৰ পৰাই মানে এক্সট্ৰা কৰি পেলাওঁ মাছখিনি মই তাৰপিছত উপযুক্ত খানা দিব লাগে তেওঁলোকক নহ'লে সময়মতে মাছ কণী নাহে যে আৰু উপযুক্ত মানে পানীত ৰাখিব লাগিব তেওঁলোকক আগতীয়াকৈতো আপোনাৰ মাছ আপোনাৰ প্ৰডাকশ্যনৰ প্ৰায় 3-4 মাহ আগত এক্সট্ৰা কৰি পেলাওঁ আমি ভাগে ৰাখি দিওঁ তেতিয়াহ'লে মানে আমাৰ অলপ সুবিধা হয় মানে নগাঁও জিলাৰ বেচামাৰী লালিকোটা অঞ্চলৰ গেৰেকনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ অধ্যক্ষ গুলজাৰ হুছেইনে কোম্পানীটোৰ উদ্দেশ্য ব্যক্ত কৰি এনেদৰে কয় এই মীন পালকসকলক লৈ আপোনালোকে কি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী গঠন কৰিছে নেকি হয় ছাৰ আমি কৰিছোঁ গেৰেকনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি আগতে কৰা নাছিলোঁ আমি চাইছোঁ যে এইটো কোম্পানীৰ যোগেদি আমি বহুত আগুৱাই যাব পাৰিম দেখা পাইছোঁ বহুত পিছ পৰি আছে মানুহ ফাৰ্ম মাৰ্কেটে আগুৱাই যাব নোৱাৰে আমি ফাৰ্ম মাৰ্কেটে মিলি প্ৰায় আমাৰ 500মান সদস্য একেলগে একগোটিত হৈ আমি এটা কোম্পানী গঠন কৰিছোঁ 2021 চনতে হয় নৱেম্বৰ মাহত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আমি দেখিছোঁ যে আমাৰ মীন পালকসকল এতিয়া মীন পালনত ব্ৰতী হৈছে তেওঁলোকৰ এনে প্ৰধান সমস্যা কি হিচাপত আপোনালোকে ভাবে সিহঁতৰ বেছি ভুক্ত হৈ আপোনাৰ প্ৰটিনযুক্ত খাদ্য কমকৈ পায় আৰু ভালকৈ প্ৰডাকশ্যন কৰিব নোৱাৰে আমি বহুত দেখা তেওঁলোকে খাদ্যৰ ক্ষেত্ৰত অকণমান অসুবিধা পাইছে দামটো আপোনাৰ দানা যিটো ওলাইছে দামটো বেছি উন্নত কৰিব নোৱাৰে আৰু তেওঁলোকৰ যিটো উৎপাদিত মাছ আমি দেখিছোঁ যে বৃহত্তৰ অঞ্চলৰ মানুহবিলাকে মীন পালনত জড়িত হৈছে উৎপাদিত যিখিনি মাছ এই মাছৰ এটা ভাল দাম পোৱা নাই নেকি তেওঁলোকে সিহঁতক পোৱা নাই কিছুমানে পায় কিছুমানে নাপায় যিটো আমাৰ এতিয়া বৰ্তমান আমি সিহঁতক আগুৰি লৈছোঁ সিহঁতক আমাৰ ধৰি লওক গুৱাহাটী মাৰ্কেট আছে যদি ইয়াৰ পৰা লৈ যায় বেপাৰীবিলাক থাকে সিহঁতৰ দাম কমকৈ দিয়ে তেতিয়া আমি এটা প্ৰচেষ্টা চলাই আছোঁ চৰকাৰৰ ফালৰ পৰা যদি কিবা পাওঁ তেতিয়া আমি ডাইৰেক্ট লৈ যাব পাৰে দামটো অলপ উন্নত পাব বুলি আমি আশাবাদী কোম্পানীৰ জৰিয়তে নিলে দামটো অলপ বেছিকৈ ভাল দাম পাব প্ৰত্যক্ষভাৱে মধ্যভোগীৰ পৰা হাত সাৰিব পাৰি ছাৰ আৰু এনে ধৰক এই অঞ্চলৰ মানুহবিলাকে আৰু কি খেতি কৰে এতিয়া আপোনাৰ মাছ খেতিৰ লগত বড়ো খেতি কৰে আৰু আপোনাৰ আছে ধান খেতিও কৰে আৰু ধৰক সৰিয়হ বা তেনেকুৱা ধৰণৰ খেতিও কৰে আৰু নাই সেইবিলাক চব কম আছে বেছিভাগে আপোনাৰ মাছ খেতি বেছি কৰে মাছ খেতি হয় ছাৰ গতিকে
আপোনালোকৰ এনে প্ৰধান উদ্দেশ্য কি আপোনালোকৰ যিখিনি মীন পালক আছে তেওঁলোকক অৰ্থনৈতিকভাৱে লাভান্বিত কৰাটো এই সন্দৰ্ভত এনে মীন পালকসকল আগুৱাই আহিছেনে বাৰু বহুত আগুৱাই আহিছে আগতকৈ বহুত প্ৰায় আপোনাৰ 80% আগুৱাই আহিছে আমাৰ লগত যোগাযোগ কৰি আছে সিহঁতে আমি অফিচৰ লগত যোগাযোগ কৰি আছোঁ কেনেকৈ আগবাঢ়িব পৰা যায় সিহঁতৰ পৰামৰ্শ মতে আমি আশা কৰি আছোঁ আগুৱাই যাব পাৰিম বুলি ৰাজ্যখনৰ আন এটা উন্নয়নমুখী কৃষক কোম্পানী হ'ল নলবাৰী জিলাৰ মৰা চাউল খোৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ প্ৰায় 5 শতাধিক মীন পালকক সামৰি গঠন কৰা এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ উদ্দেশ্য ব্যাখ্যা কৰি কোম্পানীটোৰ অধ্যক্ষ জয়নুৰ আলীয়ে এনেদৰে কয় এনে ধৰক আপোনাৰ আগতে কিমানমান বিঘাৰ মাছ পোনা আছিলে মাছ পুখুৰী আছিলে মোৰ ছাৰ আগতে আছিলে ফাৰ্ষ্ট আমাৰ 6 বিঘা আছিলে 6 বিঘা তাৰে পিছত ছাৰ 6 বিঘাৰ পৰাই মানে বাঢ়ি ছাৰ আজি 45 বিঘালৈকে হ'ল তাৰমানে কেইবছৰত হ'ল ইমানখিনি এইখিনি ছাৰ প্ৰায় 15 বছৰ মানত হৈছে 15 বছৰত হয় প্ৰায় 10 গুণ বাঢ়িছে গতিকে এই যে ধৰক বঢ়ালে আপুনি এইখিনি লিজত লৈছে নে নিজা এইখিনি ছাৰ এইখিনি মোৰ 45 বিঘাটো মোৰ নিজা মাটি আৰু তাৰে পিছত ছাৰ এতিয়া মই আৰু 40 বিঘা মাটি মানে লিজত লৈ পেলাই মানে মীন পালন কৰি আছোঁ গতিকে গোটেইখিনি মিলাই আপোনালোকৰ প্ৰায় 80-85 বিঘা মান মাটিত কৰিছে এই যে ধৰক মাছ পালনৰ আপুনি ইমান যে সম্প্ৰসাৰণ কৰিলে এইটো মানে ধৰক কিহৰ কাৰণে কৰিলে বাৰু এইটো ছাৰ ফাৰ্ষ্টতে কৰিলোঁ যাতে আমাৰ পৰিয়ালৰ গোটাই মানে মাছৰ লগতে মানে জড়িত মোৰ দাদাজন মানে তেখেতো মানে মাছৰ লগতে আৰু মোৰ এজন ভাইটি আছে মই আছোঁ এনেকৈ মানে মিলি পেলাই মানে মাছৰ উৎপাদনটো মানে কৰি আছোঁ আৰু 2008ত মানে মই এটা হেটচাৰীও মানে বনাইছোঁ 2008 চনত হেটচাৰী এটা বনাইছে হয় গতিকে এই যে ধৰক মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰতো আপুনি জড়িত হৈ আছে হয় ছাৰ পোনা উৎপাদন কৰে হয় ছাৰ পোনা উৎপাদন কৰোঁ হয় এনে এই অঞ্চলটোত কিমানমান মাছ পালক আছে বাৰু ইয়াত ছাৰ আমাৰ হেৰিটোত প্ৰায় 500 মান ফাৰ্মাৰ মানে ওচৰ চুবুৰীয়াতে আছে আৰু ব্লক হিচাপে ভাবিলে মানে 5000 মান হৈ যাব গতিকে এই অঞ্চলত 500 ধৰক মীন পালক আছে 500 এই মীন পালকসকলক লৈ আপোনালোকে কিবা সমিতি বা কিবা কোম্পানী গঠন কৰিছে নেকি ইয়াত ছাৰ এটা আমি কোম্পানী মানে গঠন কৰিলোঁ 2022 চনত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কৃষক উৎপাদন গোট কাৰ অধীনত কৰিছিল আপোনালোকে এইটো ছাৰ এপাৰ্টৰ অধীনত কৰিছিলে গতিকে এই যিটো এই কোম্পানীটোৰ নাম কি বুলি ক'লে ছাৰ মৰা চাউল খোৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী এই কোম্পানীৰ কিমানমান সদস্য বা অন্তৰ্ভুক্ত কৰিছে ছাৰ আমাৰ আছে 415 জন আছে সদস্য তেওঁলোকক লৈ মেলি আপোনালোকে এইটো কৰিছে আৰু উল্লেখযোগ্য যে কৃষকৰ উৎপাদিত মাছখিনি উচিত মূল্যত বিক্ৰী তথা উৎপাদন সামগ্ৰী বিপণনৰ সুবিধাৰ বাবে গঠন কৰা FPCৰ উদ্দেশ্য আৰু ব্যৱস্থাপনা সন্দৰ্ভত নলবাৰী জিলাৰ এপাৰ্টৰ মীন বিশেষজ্ঞ গুণজিৎ তালুকদাৰে এনেদৰে কয় নলবাৰী জিলাত ধৰক কিমানটামান এনেকুৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী আছে আমি বৰ্তমান আমাৰ এপাৰ্ট প্ৰকল্পৰ অধীনত আমি গঠন কৰিছোঁ বৰ্তমান 3টা গঠন কৰা হৈছে এনেকুৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী 3টা আছে আৰু এই যিটো অঞ্চলত আমি আছোঁ এই অঞ্চলত মানে কিমানমান মীন পালক আছে ইয়াত এই বৰ্তমান এইটো অঞ্চলতো 500ৰ ওপৰত মীন পালন আছে 500 প্ৰাইমাৰী প্ৰডিউচাৰ মানে তেওঁলোকে তাৰমানে ধৰক মাছ উৎপাদন কৰে এই যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী এটা গঠন কৰি দিছে এই অঞ্চলটোৰ এই কোম্পানীটোৰ নামটো কি হৈছে মৰা চাউল খোৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ হয় এই যিটো মৰা চাউল খোৱা ফাৰ্মাৰ্ছ কোম্পানী এই কোম্পানীটো আপোনালোকে গঠন কৰাৰ মূল উদ্দেশ্য কি বাৰু তাৰমানে ইয়াতে মীন পালকটো বহুত আছে তেওঁলোকে বহুত বছৰ ধৰি মীন পালন কৰি আহিছে কিন্তু এওঁলোকে মানে ব্যক্তিগতভাৱে মীন পালনত কিছুমান বহুত অসুবিধা পায় মাছৰ মাৰ্কেটিঙৰ ক্ষেত্ৰতে হওক বা মেনেজমেণ্টৰে হওক গতিকে যদি আমি দেখিলোঁ যে যদি ইহঁতে যদি কালেক্টিভ একত্ৰিতভাৱে যদি বস্তুটো মীন পালনত যদি জড়িত হয় তেতিয়া এওঁলোকে মাৰ্কেটিঙৰ পৰা আদি কৰি মানে পুখুৰী মেনেজমেণ্ট মাছ পালন চব ফালৰ পৰা এটা সমূহীয়াভাৱে আগুৱাই গ'লে এওঁলোকে ভৱিষ্যতে এটা মীন উদ্যোগ স্থাপনৰ ফালেও এটা গতি কৰিব পাৰিব বাণিজ্যিক ক্ষেত্ৰতো মানে বাণিজ্যিকভাৱে এটা গঠনমূলক দিশত আগবাঢ়ি যাব এটা সুবিধা হ'ব যদি কালেক্টিভভাৱে যদি আগবাঢ়ে তাৰমানে যদি সামূহিকভাৱে যদি আগবাঢ়ে সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি ধৰক আমি এতিয়া 400-500 ঘৰ মানুহ মীন পালকক লগাই পেলাই আমি কোম্পানীটো গঠন কৰিছোঁ যাতে এই কোম্পানীৰ থ্ৰুতে এওঁলোকে যাতে একত্ৰিতভাৱে ধৰক মাৰ্কেটিঙত সুবিধা পাব
একেলগ কৰি এওঁলোকৰ ডিচিশ্যনটো এটা হ'ব। এওঁলোকৰ ধৰক মাছত ইহঁতৰ 500টা পুখুৰী আছে, 500টা পুখুৰীৰ কাৰণে মাছ পোনা একেলগে আনিলে সেইটো এটা সুবিধা হ'ল। তাৰ কাৰণে যিখিনি খাদ্য লাগিল খাদ্যখিনি এওঁলোকে ধৰক বাহিৰৰ পৰা য'ৰ পৰা আনিলে একেলগে বস্তুটো আনিলে। যিখিনি মাছ উৎপাদন হ'ল সেইখিনিও গুৱাহাটীতে নিলে বা বাহিৰত য'ত নিলে একেলগে নিলে, বাৰ্গেনিঙত সুবিধা হ'ব, মাছৰ দামটো সঠিক দাম পাব। গতিকে সেই ক্ষেত্ৰত বহুতখিনি সুবিধা মানে পাব। আৰু এওঁলোকে আনুষংগিকভাৱে বেলেগ ফিছ ফিড মিল খুলিব, ধৰক খাদ্যটো এওঁলোকে নিজে প্ৰস্তুত কৰিব, হেটচাৰী কৰিব। গতিকে গৈ পেলাই এটা মেইন উদ্যোগ এটা স্থাপনৰ ফালে গতি কৰাত এটা সুবিধা হয় আৰু। গতিকে এইটো মানে আপুনি উল্লেখ কৰিছে এপাৰ্ট আঁচনিৰ জৰিয়তে এপাৰ্ট আঁচনিৰ অধীনত কৰা হৈছে। আৰু ধৰক ইয়াত এটা কৰিছে আৰু বাকী দুটা এইটো হৈছে বৰক্ষেত্ৰী ব্লকত, বাকী এটা হৈছে বৰিগক বনভাগ ব্লকৰ অধীনত এটা আছে আৰু এটা পূব নলবাৰী ব্লকৰ অধীনত এটা আছে। তাৰমানে 3টা উন্নয়ন খণ্ডত 3টা উন্নয়ন খণ্ডত 3টা। ইয়াত কিমানমান ধৰক সদস্য প্ৰত্যেকটাতে জড়িত হৈ আছে? মানে এভাৰেজ হিচাপত 500 মান কৰি আছে জড়িত হৈ আছে। এইটোতে ধৰক 470 নে কিমানজন আছে তেনেকুৱা আছে। এনেদৰে ৰাজ্যখনৰ মীন পালকসকল একত্ৰিত হৈ মীন উৎপাদক কোম্পানীৰ জৰিয়তে মাছ উৎপাদন কৰিবলৈ অহাটোৱে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। সকলো মীন পালক এনেদৰে আগবাঢ়ি আহিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। ৰাজ্যিক কৃষি বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্যত কেইবাখনো অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে। এনেবোৰ আঁচনিৰে এখন অন্যতম হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বা চমুকৈ PM কিষাণ। 2019 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশৰ লগতে অসমৰ কৃষকলৈ কেন্দ্ৰীয় চৰকাৰে 100% ৰাজসাহায্যৰে আগবঢ়োৱা এখন অভিলাষী আঁচনি আছিল প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি চমুকৈ PM কিষাণ। ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ বেংক একাউণ্টত পোনপটীয়া হস্তান্তৰ বা DBT যোগে বছৰি প্ৰদান কৰা 6,000 টকাই খেতিয়কসকলক কৃষি কামত সহায়ক হোৱাকৈ যথেষ্ট সহায়ক হয়। কামৰূপ জিলাৰ চাংচাৰী কৃষি চক্ৰত এই আঁচনিৰ উপৰিও আন কিছু আঁচনিৰ সুবিধাৰ জৰিয়তে উপকৃত হোৱা কিছুসংখ্যক খেতিয়কে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰফুল্ল ডেকা নামৰ এগৰাকী কৃষক PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি পোৱা 6,000 টকাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে। মই আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰাই সুবিধা এইখিনিয়ে পাইছোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণৰ যি 4 মাহৰ মূৰত 2,000কৈ টকা দিছে সেইখিনি আমি সঁচাকৈয়ে আমি উপকৃত হৈছোঁ। আৰু সেই পইচাৰে আমি বীজে সাৰে বা অন্যান্য সা সঁজুলি কিনাত আমি কৃষকসকলে বহুত উপকৃত হৈছোঁ। আৰু আমাৰ মলং গাঁৱত 4টা পানী যোগান চ'লাৰ ছিষ্টেমত পাইছিল, গতিকে তাৰো এটা মই অংশীদাৰ, মই এটা পাইছোঁ। গতিকে সেই চ'লাৰ ছিষ্টেমৰ জৰিয়তে মই যিখিনি আলু সৰিয়হ বিহাৰ বা নেমু টেঙাকে আদি কৰি মই কৰি আছোঁ সেইখিনি জলসিঞ্চন বিভাগৰ হোৱাৰ কাৰণে মই উপকৃত হৈছোঁ। আৰু আমাৰ এইকাৰণে এইখিনি সুবিধা পোৱাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। PM কিষাণৰ 4 মাহৰ মূৰত টকাটো আমি পাই থকাৰ কাৰণে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো খেতিয়কৰ এই সুবিধা কণ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈ তেখেতক ধন্যবাদ জনাইছোঁ। কৃপা কলিতা নামৰ খেতিয়কজন ৰংমন নামৰ গোটৰ সদস্য। তেওঁ ভিন্ন প্ৰকাৰৰ খেতি কৰে। তেখেতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত বছৰি পোৱা 6,000 টকাৰে বীজ সাৰ আৰু কৃষি সঁজুলি কিনিবলৈ সক্ষম হৈছে। তদুপৰি তেওঁলোকে গোটত পোৱা ছ'লাৰ ইৰিগেশ্যন ছিষ্টেমৰ জৰিয়তে খেতিপথাৰত পানী যোগান ধৰিব পাৰি প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত কৃতজ্ঞ হৈছে। মই প্ৰথমে PM কিষাণৰ সুবিধাখিনি পাইছোঁ। 4 মাহৰ মূৰে মূৰে 2,000কৈ টকা পাই আছোঁ। সেইখিনি টকাৰে মোৰ খেতি কৰাৰ সুবিধা হৈছে, বীজ চিজ আনাৰ কাৰণে সুবিধা হৈছে। লগতে আমাৰ ওচৰতে যিটো ছ'লাৰ বহাইছে এই ছ'লাৰটোৰ বাবেও আমি পানীৰ কাৰণে সুবিধা হৈছে। খেতি মই আলু কবি বিন জলকীয়া তিয়ঁহ জিকা আৰু ভেন্দি এইবিলাক লগাইছোঁ। এইখিনিৰ কাৰণে মই মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। किसान भाइयों गांठ बांध लो
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।